ৰবি শস্যৰ খেতিৰ মাজত বিশেষভাৱে সক্ষম এজন যুৱক। এই যুৱকজনৰ নাম গোপাল নাগ। গহপুৰৰ কাউৰী পথাৰৰ কাৰিবিল বঙালী গাঁৱৰ নিবাসী এই যুৱকজনে দেখুৱাইছে এক অদম্য সাহস। 2014 চনত এটা দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাৰ পিছতো কিন্তু থমকি ৰোৱা নাই গোপাল নাগ নামৰ এই যুৱকজন। দুয়োখন ভৰি নথকাৰ পিছতো যুৱকজনে পাৱাৰ টিলাৰ চলাই কৃষি কৰ্ম কৰি নিজৰ পৰিয়াল চলোৱাৰ লগতে আন 10 জনকো এতিয়া সংস্থাপন দিছে। মনৰ সাহস আৰু কাম কৰাৰ একাগ্ৰতাৰ বাবে আজি সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে গোপাল নাগ নামৰ এই যুৱকজন। মইতো ঋতু অনুযায়ী খেতি কৰোঁ, যেনেকুৱা ধানৰ সময়ত ধান, চাহ খেতি আছে, কৈছোঁ নাই আপোনাৰ শাক পাচলি, কৈছোঁ নাই এতিয়া বৰ্তমান যেনেকুৱা দেখি পাই আছে আপোনালোকে যে কৈছোঁ নাই ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি, তেনেকুৱা ঋতু অনুযায়ী মই খেতি কৰোঁ। নিজৰ গাঁঠিৰ ধন ভাঙি এখন পাৱাৰ টিলাৰ কিনিছিল গোপাল নাগে। সেই পাৱাৰ টিলাৰে হাল বাই ধানৰ লগতে চাহপাতো উৎপাদন কৰিলে এই যুৱকজনে। সেইবাবেই আজি গোপাল সকলোৰে বাবে আদৰ্শৰ চিন হৈ পৰিছে। এইবাৰ আপোনাক লৈ গৈছো ঢকুৱাখনালৈ। খাটি সৰিয়হৰ তেলৰ গোন্ধত মলমলাই আছে ঢকুৱাখনাৰ এখন গাঁও। ঢকুৱাখনাৰ মাহনিবাৰীত এনেদৰেই পৰম্পৰাগত পদ্ধতিৰে মিঠাতেল প্ৰস্তুত কৰিছে গাঁৱৰ জীয়ৰী বোৱাৰীয়ে। গাঁৱৰ মহিলাসকলে সৰিয়হ তুলি আনি ঢেঁকীত খুন্দি ৰ'দত শুকুৱাই শালত এনেদৰেই পেৰিছে। অতি সুস্বাদু আৰু ঔষধিযুক্ত তেলবিধ প্ৰস্তুত কৰাটো অতি কষ্টকৰ যদিও ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেদৰেই তেল পেৰি ভোগালীৰ বাবে সাজু হৈছে। সৰিয়হ আনি সৰিয়হখিনি ধুই আমি কাপোৰৰ ওপৰত, চাফা কাপোৰৰ ওপৰত সৰিয়হখিনি মেলোঁ। তাৰপাছত ঢেঁকীত খুন্দোঁ। ঢেঁকীত খুন্দাৰ পাছত আমি এনেকৈ সৰিয়হখিনি এইখিনি খলিহৈ বুলি কয়, ভাজোঁ। ভজাৰ পাছত বেটেৰী হয়, বেটৰ পৰা প্ৰস্তুত কৰা বেটেৰীত তাতে আমি দি তেলীশালত চেপোঁ এনেকৈ মানুহ উঠি। আৰু যিটো তেল পাওঁ তেলটো সম্পূৰ্ণ বিশুদ্ধ, যিহেতু আমি নিজেই হাতে কামে লাগি যাওঁ, কোনো মেচিনৰ দ্বাৰা কৰা নহয় যে। পকা তেলটো আমাৰ বিশেষকৈ আলু পিটিকা বা ধৰি লওক নিজে যিকোনো পিটিকা যে কৰি খায়, সেই পিটিকাটোত খালে বেছি ভাল লাগে। মূৰৰ ঘাম মাটিত পেলাই সৰিয়হৰ খেতি কৰি সেই সৰিয়হ তুলি আনি সেই সৰিয়হৰ পৰা তেল পেৰি ভোগালীলৈ সাজু হৈছে এইসকল মহিলা। ঢকুৱাখনাৰ পৰা অৰুণ চমুৱা আৰু গহপুৰৰ পৰা বিশ্বজ্যোতি সেনাপতি, DY365।